আহিব পাৰোঁ। মাথো মোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম অকল বালি বালি আৰু বালি। বালি বৰ হিংস্ৰ, ঠাণ্ডাত শুকাই নিব তোৰ তেজ, গৰমত উখহাই দিব তোৰ দুভৰি। খোজ কাঢ়িব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰি। এই সুন্দৰ অনুভৱ কবিতাটিয়ে তেখেতে আমাক, আমাৰ এই হোজাই অঞ্চলৰ বাসিন্দাসকলক এই দৰকাৰ পৰা লামডিঙলৈ ৰাস্তাৰ কাষত বসবাস কৰি থকা প্ৰতিগৰাকী ব্যক্তিৰ জীৱন সমৃদ্ধ কৰি থৈ গ'ল এই কবিতাটোৰে। কাৰণ তেখেতে লামডিঙৰ যোৱাৰ পথত এই কবিতাটো এই ৰাস্তাটোতে লিখিছিলে। আৰু তেখেতে এই কবিতাটো লিখিলে চাওকচোন, মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ। তেওঁ নদীৰ পৰা সাগৰলৈ গ'ল। আকৌ তেওঁ লিখিছে সাগৰৰ পৰা নদীলৈও ঘূৰি আহিব পাৰোঁ। তেওঁ নদীলৈ ঘূৰি আহিল, অৰ্থাৎ ব্ৰহ্মপুত্ৰলৈ তেওঁ ঘূৰি আহিল, কাৰণ ব্ৰহ্মপুত্ৰ আমাৰ সম্পদ। তাৰপাছত কৈছে মাথো মোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। তেওঁ সাগৰলৈ গ'ল, সাগৰৰ পৰা উভতি আহিল, কিন্তু কেনেকৈ আহিল? ৰং সলনি হৈ আহিল। এক অৰ্থপূৰ্ণ, কিমান গভীৰ, কিমান চিন্তনীয় এটি কবিতা তেওঁ আমালৈ উপহাৰ হিচাপে থৈ গ'ল। সেইগৰাকী মহান শিল্পীলৈ আমি অসমবাসী সদায় চিৰকৃতজ্ঞ হৈ থাকিব লাগিব। তেখেতক আমি জীয়াই ৰাখিব লাগিব। সেয়েহে মই প্ৰতিগৰাকী ইয়াত উপস্থিত থকা অভিভাৱক অভিভাৱকসকলক অনুৰোধ জনাম, চিন্তা জুবিন গাৰ্গৰ যিসমূহ